নমস্কাৰ, মোৰ নাম মোহাম্মদ আজমান হুছেইন। আচ্ছা, মই এতিয়া অকণমান মোৰ বাকচটো দেখাই দিম আপোনালোকক। এইখন হৈছে তলিচা পীৰা আৰু এইটো হৈছে শিশু কক্ষ, এইটো হৈছে মধু কক্ষ আৰু এইখন ইনাৰ কভাৰ আৰু এখন আছে এইখন টপ কভাৰ, অৰ্থাৎ এইখন মানে ৰ'দ বৰষুণৰ পৰা ৰক্ষা পেলাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। এতিয়া ভিতৰ চোৱা মই অকণমান দেখাই দিছোঁ আপোনালোকক, কিন্তু ভিতৰ চোৱা দেখাবলৈ যাওঁতে প্ৰটেকশ্যন ল'ব লাগিব। গ্লোভছ আছে আৰু এইটো বি ভেল হয়, ব্যৱহাৰ কৰিলে ভাল নিজৰ প্ৰটেকশ্যনৰ কাৰণে। মই বি ভেলটো মাৰি ল'লোঁ হেলমেটটো। এটা কামুৰিব পাৰে, কামুৰিলে ভয় কৰিব নালাগে, কাৰণ এইটো ভালেই হয়। যিটো বিষ হয়, বি ভেনম, এইটো কালেকশ্যন কৰে। এইটো এটা মানে বহুত পাৱাৰফুল মেডিচিন। আচ্ছা, এইটো শিশু কক্ষ মই অকণমান আগত নুমাই থ'লোঁ, সেইটো হৈছে মধু কক্ষ। সেইটোত মানে অকল ইয়াতে ৰসটো ষ্ট'ৰ কৰে। ইয়াতে কেৱল পোৱালি জগায়। এইবিলাক এই চাক বনাই আছে, এয়া গোটেই কমপ্লিট কৰিব। ইয়াতে তিনিটা জাতৰ মাখি থাকে। এজনী ৰাণী, গোটেই খেলখন এই ৰাণীজনীৰে। এইবিলাক কণী বোলো, সিহঁতে পোলেনবিলাক ইয়াতে মানে ষ্ট'ৰ কৰিছে আৰু ৰস আছে। মানে ইয়াৰ পৰা পোৱালিটো জগি ইয়াতে মানে পোলেন খাব আৰু ৰস খাব, তেতিয়া মানে সিহঁতে পূৰা তাত এনেকুৱা দ্ৰোণ বীজ নাই, অৰ্থাৎ মতা মৌটো নাই। থাকিলে মই দেখাব পাৰিলোঁ হয়। হিয়াৰ তাৰমানে কালাৰটো ইহঁততকৈ অকণমান ক'লা হয় আৰু ইহঁততকৈ অকণমান ডাঙৰ হয়। এইখিনি কৰ্মী মৌ হয়, এইখিনি মই মানে গোটেই কাম কৰে। ইহঁতৰো আকৌ ভাগ থাকে। কোনোবাটোৱে ৰস আনিব, কোনোবাটোৱে ৰেণু আনিব। ৰাণীজনীয়ে কেৱল কণী পৰাই কাম, তাই বাহিৰত নোলায়। আৰু যেতিয়া ওলাব লগা হয়, মানে অকলে নোলায়, সৈন্য সামন্ত লৈ ওলাব। মানে ইহঁতে সাংঘাতিক বৈজ্ঞানিক। আমি মানে মানুহে ইহঁতৰ পৰা শিক ল'ব লগা বহুতখিনিয়ে কথা আছে। মানে কাৰবাৰ সাংঘাতিক কাৰবাৰ। এই ঠেঙত এয়া পোলেন আছেই লাগি, এয়া ফুলৰ ৰেণুবিলাক এই দেখিছেনে ভালকৈ? হয়, এইটো এয়া মানে ভাগে কাম কৰি আছে পূৰা। এইবিলাক জাগিব, জাগো হৈ আছে। এই ৰেণু আছে, এইবিলাক ইমান এটা চিন পোৱা হোৱা নাই। আৰু মই ৰাণীজনী চাই আছোঁ, ৰাণীজনী দেখাব পাৰিলে ভাল লাগিল হয়। ওলাব, তাই পটককৈ লুকাই যায়। এখন মই ছাইডত খং উঠি নতুন মানুহ দেখা পাইছে আজি, চিনি পায় না আমাক, নতুন মানুহ দেখা পাইছে। খং উঠিব লাগিলে আকৌ দিগদাৰি হৈ যায়। এতিয়া লাৰি আছোঁ, ইয়াতে গম পাই আছে চাফা কৰি আছে, কিন্তু যেতিয়া এটা কিবা কাৰণত চেপা খাব আৰু ৰক্ষা নাই।
ইনজেকশ্যন লগে লগে দি দিব ভাবিব তেতিয়া শত্ৰু আহিলে আমাৰ কোনোবা যা মতা মৌটো ইয়াতে ওলোৱা নাই মতা মৌ কিন্তু কাম নাই সিহঁতৰ অকল খোৱাই কাম সিহঁতৰ দৰকাৰ হয় যেতিয়া মানে নতুন ৰাণী জাগে তেতিয়া নতুন ৰাণী সংগমৰ কাৰণে সিহঁত দৰকাৰ হয় এইবোৰ কি বাৰু হয় সেইবোৰ মানে নতুনকৈ পোৱালি হ'ব এইবিলাক ইয়াতে মানে চিলবোট লগাই থৈছে ইয়াতে প্ৰটেকশ্যন দি থৈছে আৰু কিছুদিন পিছত মানে জাগি বাহিৰলৈ ওলাই আহিয়ে ইয়াতে পোৱালিৰ কাৰণে থৈ দিছে পোলেন থৈ দিছে ৰস থৈ দিছে সেইবিলাক খাই তাৰমানে পুৰা উৰিব পৰা হ'ব আকৌ সি তাৰমানে কামত লাগিব এইজনী নতুনকৈ জগা এইজনী দেখিছেনে হালকা হৈ আছে পুৰা নতুনকৈ জগা দুদিন পিছত আৰু মানে পুৰা তাজা হৈ যাব কামত লাগি যাব তাই ইহঁতে তাৰমানে এনেই নাখায় কাম কৰিয়ে খায় কাম কৰি নিজেও খায় আৰু গৃহস্থকো খুৱায় মানে ৰাণীজনী ক'ৰবাত সোমাই আছে মানুহৰ যেনেকৈ ঘৰত পৰিয়াল বেছি হ'লে বেলেগ হৈ যায় ইয়াতো তেনেকুৱা চিষ্টেম আছেনে এইজনী ডাঙৰ হয় চাইজটো অকণমান দীঘল হয় এইজনী ইয়াতে পৰিয়াল বেছি হয় তেতিয়া ইহঁতে মানে ভাগ হৈ গুচি যাব এটা ভাগ গুচি যাব তেনেকুৱা আমি সেইখিনি কণ্ট্ৰল কৰি থাকিব লাগে ভিডিঅ'টি চাই ভাল পালে আপোনালোকে নিশ্চয়কৈ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু কোনোবা দৰ্শকে যদি প্ৰথমবাৰৰ বাবে এই KK অল SQ চেনেলটো চাই আছে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আচ্ছা বেমাৰ আজাৰ আছে বেমাৰ আজাৰ বাৰিষা কালত মানে ইহঁতৰ শত্ৰু আপোনাৰ এটা আমি টেকেলীয়া বল বুলি কওঁ ক'লা আৰু হালধীয়া থাকে সেইটো ইহঁতৰ মানে সাংঘাতিক শত্ৰু আৰু জেঠী মকৰা পিপৰা এইখিনি বস্তু ইহঁতৰ শত্ৰু হয় ইহঁতক আক্ৰমণ কৰে গতিকে সেইখিনিৰ পৰা বচাই ৰাখিব লাগে ইহঁতক আৰু বেমাৰ এতিয়া আছে আৰু এই গেটখনৰ কথাটো কোৱা নাই এইখন হৈছে কুইন গেট মানে এনেকুৱা জোখত বনোৱা আছে এই মানে বাকী মৌবিলাক ওলোৱা সোমোৱা কৰিব পাৰে কোনো অসুবিধা নহয় কিন্তু ৰাণীজনী ইয়াৰ পৰা ওলাব নোৱাৰে সেইটো মানে সাংঘাতিক জোখত বনোৱা আছে গতিকে তাই এনেই নোলায়ো কিন্তু কিবা কাৰণত যদি বাকচৰ ভিতৰত ইয়াতে মানে এই ডাবল হয় তেতিয়া ওলাব বা যদি পোকে ধৰে এইবিলাক চাকবিলাক যে দেখালোঁ মই তাত মানে কেতিয়াবা পোক লাগি যায় মানে যিটো ৱেক্স মড বুলি কওঁ সেইটো লাগিলে মানে বৰ সাংঘাতিক সেইটো বাৰু মই লগাই দিছোঁ লগাই নিদিলেও কথা নাই এতিয়া তাৰমানে ইয়াতে চব ঠিক ঠাকে আছে কোনো অসুবিধা নাই আৰু ৰাণী জগাৰ সময়ো হোৱা নাই এখন গেট লগাই দিলোঁ এটা মানে ইয়াতে অসুবিধা নাপায় আপডাউন কৰি থাকিব পুৰা মানে ভিতৰখন চাফ কৰিব ইয়াতে ভিতৰত যদি এজনী মৰিও থাকে মাখি তেতিয়াহ'লে মানে টানি সিহঁতে লৈ আনিব ওলাই লৈ আনিব বাহিৰলৈ ওলাই লৈ যাব আৰু কিবা বেলেগ লেতেৰা থাকিলেও ওলাই লৈ যায় তেনেকুৱা আৰু ইয়াতে মানে দুজনীমান ইয়াত চিকিউৰিটি থাকে মানে ইয়াতে চিকিউৰিটি থাকে সিহঁতৰ কাম মানে বেলেগ নাই ইয়াতে অকল মানে এই গাৰ্ডে দিব যদি কিবা বাহিৰত কিবা বস্তু আহি যায় তেতিয়াহ'লে মানে সিহঁতে খবৰ দি দিব ভিতৰত তাৰপিছত তেতিয়া আৰু ইয়াতে
আক্ৰমণ চুৰি কৰিব আৰু এতিয়া এইখন চাক পুৰণা হৈছে তাৰ ফলত ইয়াত মানে এটা পোক লাগিছে যিটো নেকি আমি ৱেক্স মথ বুলি কওঁ জুলীয়া পোক এইটো দেখিছেনে এই পোকটো মানে লাগিলে বৰ সাংঘাতিক আৰু এই পোকটো যেতিয়া লাগে তেতিয়া মানে যদি গেট নাথাকে তেতিয়াহ'লে প্ৰায় 95% যোৱাৰ চান্স থাকে এই পোকটো গতিকে এই নিয়ন্ত্ৰণ হ'ল এইটো যেতিয়া মানে খালী চাক থাকে মানে ধৰক এইখন চাক আছে তাত যদি এইখনত যদি মাখি নাথাকে তেতিয়াহ'লে এইখনত মানে ৱেক্স মথ লাগিবই গতিকে তাত মানে মাখি নথকা চাকবোৰ কাটি পেলাব লাগে আৰু যিখন চাক মানে পুৰণি হ'ব গম পোৱা যায় সিহঁতে নিজে মানে কি কৰিব এনেকৈ খাই দিব অলপ খাই দিব খাই দিছে দেখিছেনে তেনেকৈ খাই দিব গতিকে এইখন মানে পোক লাগিছে গম পাবই তাৰমানে খাই দিলে আৰু সেইখন তাৰ পৰা কাটি দিব লাগে কাটি দিলে আকৌ সিহঁতে আকৌ নতুনকৈ বনাই লৈ আকৌ আগৰ নিচিনাকৈ তাত কণী দিব দি একেটা চিষ্টেমত মানে কাম কৰি থাকিব আৰু গতানুগতিকভাৱে গতিকে হয় এই চাকৰ পৰা মানে এইটো এটা সাংঘাতিক কথা এই চাকটো এনেই পেলনি নাযায় আমি যদি জানো তাৰমানে মোৰ এখন মানে পাখি এনে নাযায় এই চাকৰ পৰা মই বস্তুখিনি ৰাখিছোঁ লগত এই চাকৰ পৰা আমি মম বনাব পাৰোঁ কেনেকৈ এইটো বস্তু গলাই লৈ কিন্তু এইবিলাক ক'ৰবাত কৰে কিন্তু মানে প্ৰেক্টিকেল কৰি চাইছিলোঁ কিন্তু মই বস্তুটো ছাকচেছ হৈছোঁ এই চাকৰ পৰা এই মই মম বনাইছোঁ এইটো এই চাকটো হয় এই চাকটো তাৰমানে গৰম পানীত গলাই ল'ব লাগে গৰম পানীত গলাই লৈ পূৰা মানে গলি যোৱাৰ পিছত কিছু সময় থকাৰ পিছত পানীটো যেতিয়া ঠাণ্ডা হ'ব পানীটো এক্সট্ৰা হ'ব আৰু এই চাকখিনি মানে গোট মাৰিব এনেকৈ নহয় বাৰু যেনেকুৱা বৰ্তনত থোৱা যায় তেনেকৈ গোট মৰাৰ পিছত সেই বস্তুটো আকৌ মানে দ্বিতীয়বাৰ গলাই লৈ য'ত দিয়া যায় তাৰে চেপ ল'ব তেনেকুৱাকৈ এয়াও এতিয়া সেই BUX হয় ইয়াৰ পৰা এয়া বনোৱা গৈছে কিন্তু বিশ্বাস কৰিব টান এই পোকা লগা চাকখনৰ পৰা এয়া এই বস্তু হয় কেনেকৈ সম্ভৱ গতিকে কিন্তু আচলতে সম্ভৱ আৰু তাৰ বাহিৰে ইয়াৰ এতিয়া বহুতকেইটা প্ৰডাক্ট আছে আমি অকল মানে সাধাৰণ মানুহে মানে ৰসটোৰ কথাই জানো মোৰ পঢ়িলে যে মোৰ ৰসটো মিঠা বা মোৰ ৰস সৰু ছোৱালীক কাহৰ কাৰণে খোৱা কিবা কিবি সেইখিনিয়ে জানো তাক বাহিৰে আমি বিশেষ নাজানো কিন্তু ইয়াৰ পৰা মোটামুটি 6টা মানৰ প্ৰডাক্ট ওলায় এটা হ'ল আপুনি এইটো পালেই এইটো গমে পালেই মম হয় এই চাকৰ পৰা মম হয় তাৰ পৰা যিটো এই পুলন দেখালো মানে ঠেঙত যে আনি আছে এইটো খৰি পৰিছে ৰ'ব এইটো ৰসতকৈ দাম ডাবল হয় এইটো বি পুলান ফুলৰ ৰেণু এইটো মানে একদম মানে ছুপাৰ ফুডৰ ভিতৰত এইটো মানে গণ্য কৰা হৈছে এইটো আপোনাৰ ছুগাৰৰ মানুহৰ কাৰণে 1 নম্বৰ বস্তু হয় এইটো কিনিব পায় মাৰ্কেটত পায় ফ্লিপকাৰ্ট বা আমাজনত তাতো মানে অৰ্ডাৰ দিব পাৰি বি পুলান বোলে মাৰিলে আহি যাব তেনেকুৱা আৰু যিটো মানে কামোৰৰ কথা ক'লোঁ এইটো বি ভেনম এইটো পুলেনটো এইটো বৰমূৰ পুলেন হয় বৰমূৰ পুলেন মানে ফুলৰ পৰা সংগ্ৰহ কৰে ঠেঙত যে যিটো লাগি আহে হালধীয়া বস্তু এইটো ফুলৰ ৰেণু হয় এইটো মানে একদম ছুপাৰ ফুড এইটো ছুগাৰৰ কাৰণে এইটো 1 নম্বৰ বস্তু বুলি মই তাৰপিছত আৰু আছে আপোনাৰ যিটো পপুলিছ বুলি কয় সেইটো এটা প্ৰডাক্টে হয় ইয়াৰ সেইটো এটা মানে দামী প্ৰডাক্ট হয় সেইটোৰ পৰা কিবা কিবি বনায় আৰু ৱেক্সৰ পৰা মমৰ অকল মমে নহয় আৰু ধৰক কসমেটিক কিবা কিবি বস্তু বনায় ধৰ লিপষ্টিক বা কিবা কিবি এনেকুৱা বস্তু বনায় খোৱা বস্তু বনায় তাৰপিছত আৰু আপোনাৰ বি ভেনমৰ কথাটো ক'লোঁ বি ভেনমটো সেইটো কিবা এটা মেডিচিন হিচাপে ব্যৱহাৰ কৰে যিটো মানে কামুৰিলে মানে যিটো আমাক বিষায় মানে সেই বিষটো
সংগ্ৰহ কৰে সিজনীক মানে শ্বট দিয়ে ইয়াতে গেটত মানে শ্বটৰ চিষ্টেম আছে শ্বটটো দি দিলে সেই বিষটো মানে এৰি দিয়ে গতিকে তেনেকুৱা চিষ্টেম মই দেখিছোঁ আৰু ইণ্টাৰেষ্টিং কথা মানে যিটো মাখিয়ে কামুৰিব নহয় সেইটো মাখি নাবাচে কিন্তু কামোৰে মুখেৰে নাকামোৰে পিছফালেৰে মানে সিহঁতৰ যিডাল মানে ষ্টিং আছে নাবাচাৰ কাৰণটো হ'ল মানে যেতিয়া কামুৰিলে ষ্টিংডাল মানে এই শুংডাল ভিতৰত লাগি ৰয় সেই মানে দ্বিতীয়বাৰ ওলাই নাহে আৰু ফাঁচি যায় সেইটো কাৰণে মানে কামোৰা মাখিজনী আৰু বাচি নাথাকে আৰু মৰি যায় লগে লগে তেনেকুৱা আৰু ইয়াৰ মাৰ্কেটটো ইয়াৰে এতিয়া মানে বেলেগ আপোনাৰ যিটো সৰিয়হৰ ৰস ওলায় সৰিয়হৰ ৰসটো মাৰ্কেটটো অকণমান কম হয় সেইটো ধৰ 450-500 এনেকুৱা মাৰ্কেট কাৰণ সেইটো ঠাণ্ডাৰ দিনত মানে দানা পৰি যায় দানা পৰাৰ কাৰণে সেইটোৰ মানে দামটো অকণমান কম কিন্তু যিটো মানে মাল্টিফ্ল'ৰি আছে আপোনাৰ এই আম লিচু বা ড্ৰোন এইবিলাকৰ ৰসটোৰ মানে দামটো বেছি আৰু ইহঁতৰ এই ৰসটোৰ মানে গুণাগুণটো বেছি সেই গতিকে মানে এই ৰসটো মাৰ্কেট আপোনাৰ 700-800 এনেকুৱা মাৰ্কেট জুলীয়া হৈ থাকে গোট নামাৰে হয় এইটো মানে মাৰ্কেট ডিমাণ্ডটো বেছি আৰু তেনেকুৱা আৰু এইখিনিয়ে আৰু কিবা থাকিলে এইটো ঘৰৰ পৰাও নিয়ে তাৰপিছত আৰু কাৰোবাক লাগিলে ধৰ মই লৈ যাই দি থৈ আহোঁ তেনেকুৱা আৰু মানে সকলোতকৈ মোৰ ভাল লগা কথা এবাৰ মানে যিয়ে লয় দ্বিতীয়বাৰ আকৌ বিচাৰে কাৰণ ৰস গতিকে যিয়ে মানে খাইছে এই মানে গম পায় আৰু ই দ্বিতীয়বাৰ মানে বিচাৰে গতিকে 500-550 এনেকৈ মই বৰ্তমান বিকি আছোঁ আৰু এতিয়া বৰ্তমান ওলোৱা নাই আকৌ কেইদিনমান পিছত ওলাব হ'ব এতিয়া আকৌ যিটো ওলাব এইটোৰ মানে অকণমান দামটো বেছি হ'ব কিন্তু বেছি হ'লেও মই ইমান এটা বেছি নলওঁ কাৰণ মই ধৰক বেছি দিন হোৱা নাইতো গতিকে মই বাৰু সকলোৱে ল'ব পৰাকৈ এটা ৰেটত দি দিম নমস্কাৰ মোৰ নাম মহম্মদ আজমাইন হুছেইন দৰং ডিষ্ট্ৰিক্টৰ নগাঁও গাঁৱত মোৰ ঘৰ এতিয়া কথা হ'ল মৌ পালনৰ লগত মই বহু বছৰ আগৰ পৰা জড়িত কিন্তু মানে ব্যৱসায় হিচাপত মই লোৱা নাছিলোঁ মই বস্তুটো ভাল পাওঁ গতিকে ইয়াৰ লগত মই জড়িত আছোঁ এই যোৱা বছৰত মানে 2023 বৰ্ষত মই গম পালোঁ ইয়াৰ যে এটা ধুনীয়া বজাৰ এখন আছে গতিকে সেই কথাটো গম পাই মই মানে এইটো ব্যৱসায় হিচাপত ল'লোঁ মই যোৱা বছৰৰ শেষ ভাগত মই মানে এইটো ব্যৱসায় হিচাপত ল'লোঁ আৰু প্ৰথমতে মোৰ 2-3খন মানে বাঁহৰ ঘৰত আছিলে যেতিয়াৰ পৰা মই ব্যৱসায় হিচাপে ল'ম বুলি মানে এইম কৰিলোঁ তেতিয়া যোৰহাটৰ পৰা 3খন বাঁহ মাখিৰ সৈতে মই অৰ্ডাৰ কৰি আনিলোঁ এইটো জাতটো হৈছে এপিচ চেৰেনা এইটো আমাৰ থলুৱা জাত মানে যিটো অসমীয়াত খুলুঙীয়া মৌ বুলিও কোৱা হয় বা মাখি মৌ আৰু এই 3খন ঘৰ পাওঁতে মোটামুটি মোৰ সকলো খৰচ মিলাই 11,000 মান টকা খৰচ হৈছে তাৰপিছত বাকী মই মানে বাকচৰ দামটো বহুত আহি যায় 2,000 মান টকা আহি যায় গতিকে নিজে বনাব চেষ্টা কৰিলোঁ আৰু য'ত যেনেকৈ মাখি পাওঁ মানে এইটো সেইটো চিনাকি মানুহে মানে খবৰ দিয়া ঠিক তেনেকৈ যায় মানে কি কাছৰ খুলুঙত হওক মানে য'ৰ পৰা যেনেকৈ নহওক মানে মই মাখিবিলাক উলিয়াই আনি এতিয়া মোৰ মোটামুটি ঘৰত 10খন আছে আৰু বাহিৰত 4খনমান আছে আৰু প্ৰায় 10খনমান মোৰ মানে নিয়ন্ত্ৰণত আছে আৰু ইয়াৰ মানে একেলগে নাৰাখাৰ কথাটো হ'ল মানে এইটো আমাৰ যিটো লোকেল প্ৰজাতিৰ এপিচ চেৰেনা বীজ এইটো মানে ওচৰা ওচৰি থাকিলে ইহঁতে মানে কাজিয়া কৰে সেইটো মানে ইহঁতৰ একদম নিগেটিভ পইণ্ট আৰু 20 ফুটমান দূৰে ৰাখিব লাগে কিন্তু মানে ৰাখিলেও একেলগে বহুত কেইখন থাকিলে ইহঁতৰ প্ৰডাকশ্যনটো কম হয় সেই গতিকে মানে বাকী কেইখনমান মই বেলেগ জেগাত ৰাখিছোঁ বেলেগৰ ঘৰত ৰাখিছোঁ আৰু এতিয়া কৰি আছোঁ আৰু ভালে পাইছোঁ আৰু আগলৈ মোৰ সপোন আছে বঢ়াই যোৱা 100খনলৈ হ'লে শুনিছোঁ কমাৰ্চিয়েল হয়
গতিকে সেই কমাৰ্চিয়েলৰ পৰ্যায়লৈ যাবৰ মোৰ এটা সপোন আছে। গতিকে আপোনালোকে সহায় সহযোগ কৰিলে মই নিশ্চয় মোৰ লক্ষ্যত উপনীত হ'ব পাৰিম। আৰু আচলতে মৌ পালন সকলোৱে কৰিব লাগে মোৰ হিচাপত, কাৰণ মৌ প্ৰকৃতিৰ এক মানে অন্যতম। আৰু ধৰ্মৰ ফালৰ পৰা চাব গ'লেও মোক দেৱবংশী হিচাপেও গণ্য কৰা হয়। আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে চাব গ'লেও মানে মৌ মাখি খেতিয়কৰ বন্ধু। কাৰণ আজি বহু বছৰ আগতে এলবাৰ্ট আইনষ্টাইনে কৈ গৈছিল যে পৃথিৱীৰ পৰা মৌ মাখি নোহোৱা হ'লে হেনো মানুহৰ আয়ুস 4 বছৰ হ'ব। কাৰণ আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা 80% ফল মূল মৌৰ দ্বাৰাই হয়। অৰ্থাৎ মানে মৌৰ দ্বাৰাই যিটো পৰাগ সংযোগ হয় তাৰ পৰাই মানে ফল মূল ফুল এইবিলাক উৎপাদন হয়। গতিকে আমি সকলোৱে মৌ পালন কৰিব লাগে। মৌটো খেতিয়কৰ বন্ধু যিহেতু। কিন্তু এতিয়া মানে মই মেইনলি মৌ পালনটোৱে মানে বাছি লৈছোঁ। আৰু এইটো মাহত 2 বাৰ কাটিব পাৰি। এইবোৰ এতিয়া ইয়াতে মানে ৰেণু আনি আছে পোলেন ফুলৰ পৰা, এই পোৱালি খুৱাব। এইবিলাক ধৰ এখন বাহাত 2 কেজি 2.5 কেজি এনেকৈ ওলায়। এইটো ফুলৰ লগত নিৰ্ভৰশীল, ফুলৰ লগত নিৰ্ভৰ কৰে। গতিকে সৰিয়হৰ ছিজনত মাহত হয় 3 বাৰ মানো কাটিব পাৰি তেনেকুৱা। আৰু ইয়াৰ জাত বহুতকেইটা আছে। এটা আছে আমি যিটো বৰমৌ বুলি কওঁ, অৰ্থাৎ দৰচাতা। আৰু এটা আছে এপিচ মেলিফেৰা বীজ। গতিকে এপিচ দৰচাতাটো আমাৰ ইয়াত মানে সেইটোতো কৰিব নোৱাৰে, সেইটো জংঘলী হয়। আৰু এটা আছে ফ্ল'ৰিয়া বুলি এটা আছে, সেইটোও কৰিব নোৱাৰে, সেইটো জংঘলী হয়। সেইটো কিন্তু ইমান খাতাৰনাক নহয় বাৰু তথাপিতো। কিন্তু এতিয়া আমি কৰিব পৰাৰ ভিতৰত এপিচ মেলিফেৰা আৰু এপিচ চেৰেনা আৰু এটা আছে আপোনাৰ সেইটো ষ্টিংলেছ। সেইটো মানে ডিমাণ্ড বহুত হয় মাৰ্কেটত, কিন্তু সেইটো এইবিলাকত পোৱাই নাযায়। সেইটো কম কাৰণে ডিমাণ্ড বেছি হয়। আৰু এতিয়া মই এপিচ চেৰেনা কৰি আছোঁ। মেলিফেৰা কৰাটো আমাৰ ইয়াত মানে ইমান এটা চ'ৰ্চটোৰ কাৰণে মানে সুবিধাজনক নহয়। গতিকে ইহঁতৰ সুবিধাৰ ফালে চাব গ'লে ধৰক খেতিয়কৰ বন্ধু বুলি ক'লোৱেই মই আগত। আৰু ইহঁতৰ অসুবিধাটো হ'ল মানে বাৰিষা সময়ত, বিশেষকৈ বাৰিষা সময়ত ইহঁতৰ মানে খাদ্যৰ নাটনি হয়। তেতিয়া ইহঁতক মানে আৰ্টিফিচিয়েল ফিডিং দিব লাগে। আমি চেনি পানী দিওঁ, চেনি পানী। আৰু কেতিয়াবা মানে বৰমৌবিলাক ক'ৰবাত পালে কাটি আনি তাৰ ৰসটো মানে আমি জমাই থৈ দিওঁ। ইহঁতক মানে বাৰিষা খাদ্য হিচাপে সেইবিলাক দিওঁ। তাৰপিছত বাৰিষা সময়টোত মানে ৰস কাটা নাযায়। ইহঁতৰ এতিয়া 6 মাহ 8 মাহ ৰস কাটিব পাৰি। বাকী 4 মাহ মানে ইহঁতক ফিডিং দিব লাগে। বিশেষকৈ বাৰিষাৰ সময়ছোৱাত সেইখিনি সময়ত ফিডিং দিব লাগে। আৰু বাকী আপোনালোকে জানেই এই বাকচটো ধৰক এইটো চাইণ্টিফিক বাকচ। এইখন কাৰোবাক লাগিলে মাখিও দিওঁ। মাখিটো ধৰ বাকচৰ সৈতে লাগিলে বাকচৰ সৈতে দি দিওঁ, যোগাযোগ কৰে তেনেকৈ দি দিওঁ। আৰু কিছুমানক ধৰক বাকচ নালাগে, অকল মাখিখিনি লাগে, তেতিয়া মানে ইয়াৰ পৰা কেপচাৰিং দিওঁ। ধৰক এইটো বাকচটোৰ আধা হয় আৰু অৰ্থাৎ মানে 4খন চাকৰ। এইটো বাকচত ধৰক চাক 8খন থাকে। গতিকে 8খনৰ আধা 4খন চাকৰ মাখি বনাই ইয়াৰ আধা মানে মাখি দি দিওঁ তেনেকুৱা, মাখি কাৰোবাক লাগিলে। আৰু কিছুমান ধৰিও দিওঁ তেনেকৈ। গতিকে ল'ৰাবিলাকে যোগাযোগ কৰে। ঠিক তেনেকুৱা ধৰ এইটো মই নিজে লৈ যাই দি দিওঁ। গতিকে কৰিব লাগে এই কামটো ভাল, কাৰণ এইবিলাক কাম কৰিলে মানুহ প্ৰকৃতিক প্ৰেমিক হোৱা যায়। গতিকে যিয়ে মৌ পুহিব, মৌ পুহিলে সি নিশ্চয় ফুল লগাব। গতিকে ঠিক তেনেকৈ মানে এটা বস্তুৰ লগত এটা বস্তু জড়িত হৈ থাকে। এইবিলাক কৰিব লাগে। ভাল, খুব ভাল। ঠিক আছে।